নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ পটলৰ খেতি। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই হাইব্ৰিড পটলৰ খেতিৰ বিষয়ে থুলমূলভাৱে কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে যদি আপোনালোকে চাব পাৰে, তো আশা কৰোঁ আপোনালোকে হাইব্ৰিড জাতৰ পটলৰ খেতি কৰিবৰ বাবে নিজেও আগ্ৰহী, মনোযোগী বা আপোনালোকে নিজেও উৎসাহ পাব বুলি মই আশা ৰাখিলোঁ। তো দেৰি নকৰি মই আৰম্ভ কৰিবলৈ যাম। মই প্ৰথমতে আলোচনা কৰিম হাইব্ৰিড জাতৰ পটলৰ খেতি কেনেকৈ কৰিব, কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে পটলৰ শিপা লতিবিলাক লগাব, প্ৰতি বিঘাৰ পৰা আপোনালোকে কিমান পটল এসপ্তাহ মূৰে মূৰে উঠাব পাৰিব, পটলৰ দাম কেনেকুৱা পাব, হাইব্ৰিড পটলে কৰিব না লোকেল জাতীয় পটলৰ খেতিয়ে কৰিব, খেতিত গোবৰ সাৰ কিমান পৰিমাণে দিব। ইয়াত অলৰেডি 1.5 বিঘা মাটিৰ খেতি কৰা হৈছে। মই গোবৰ কিমান দিছিলোঁ আজিৰ ভিডিঅ'ত ক'ম, আৰু এই 1.5 বিঘা মাটিৰ পৰা মই পটল কিমান কুইণ্টেলকৈ উঠাই আছোঁ এতিয়া বা বৰ্তমানে, A to Z কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। পটলৰ গছৰ আগবিলাক পোকে খালে কি ধৰণৰ ঔষধ স্প্ৰে কৰিব, গছত পটল যথেষ্ট পৰিমাণে ফলন ধৰাবৰ কাৰণে কি ধৰণৰ দানা আপোনালোকৰ খেতিত আপোনালোকে সিঁচিব, কি ধৰণৰ দানা আপোনালোকে পাৰ টেংকিত ভৰাই স্প্ৰে কৰিব। আজিৰ এই ভিডিঅ'টোৰ মাজেদি A to Z কথাখিনি আপোনালোকে নিশ্চয় শুনা পাব। আপোনালোকে কি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে নেকি দাদা বাইদেউসকল? তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। আপোনালোকে মোৰ এই চেনেলটোত অনলি এগ্ৰিকালচাৰ, কেৱল খেতিৰ ভিডিঅ' পাই থাকিব। খেতি কোন ধৰণৰ খেতি, কি ধৰণে কি পদ্ধতিত কৰিম, এই চেনেলটোৰ যোগেদি মই আপোনালোকক সহায় সহযোগিতা কামনা কৰোঁ। তো কথা হ'ল বন্ধুসকল, প্ৰথমতে মাটি চহাব, হাল মাৰিব, প্ৰতি বিঘাত 5 পৰা 7 কিলো চূণ সিঁচিব, মাটিৰ যিটো বীজাণু নাশ কৰিব। তাৰ লগতে প্ৰতি বিঘাত আপোনালোকে 10 কিলো DAP, 10 কিলো ইউৰিয়া, 10 কিলো পটাছ আৰু 15 পৰা 20 কিলো ছুপাৰ দি মাটি পচাব। মাটি পচোৱাৰ 15 দিন পিছত আপোনালোকে খেতিত পটলৰ শিপাবিলাক লগাব। লগোৱাৰ পদ্ধতিটো হ'ল এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট। একেবাৰে মোৰ খেতিত যি পদ্ধতিত কৰা হৈছে, যেনেকৈ লগোৱা হৈছে, আপোনালোকক মই A to Z কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ। তো লগোৱাৰ পিছত আপোনালোকে কি কৰিব, য'ত লগালে গছৰ পৰা গছৰ দূৰত্ব যে 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট, কিন্তু প্ৰতিটো শিপা যে লগাইছে তাৰ ওপৰত মেটেকা দি থৈ দিব। এতিয়া শুকান মেটেকাই হওক, ভিজা মেটেকাই হওক, বুজি পালে? এসপ্তাহ পিছত আপোনালোকে চাব মেটেকা পাৰ হৈ ওপৰ ফালে গজালি মেলিছে, ধুনীয়াকৈ গছ ওলাইছে নতুন আৱৰণ লৈ। তেতিয়া আপোনালোকে পোকৰ ঔষধ স্প্ৰে কৰিব। আপোনালোকে সেই সময়তে কি কৰিব, ইক্কা, একটেৰা এনেকুৱা ধৰণৰ ঔষধ আপোনালোকৰ খেতিত আপোনালোকে ধুনীয়াকৈ অনলি পটলৰ গছৰ ওপৰেদি স্প্ৰে কৰিব। ইক্কা, একটেৰা এই ধৰণৰ ঔষধবিলাকে তাৰমানে কি হয়, গছত উৰণীয়া পোকবিলাক, আৰু তাৰ লগতে আৰু এটা ঔষধৰ কথা কৈ দিছোঁ, সেইটো হ'ল ৰিলিক। ইয়াৰ লগতে আপোনালোকে লুব্ৰিও দিব পাৰিব। তাৰমানে সৰু থাকেতো গছৰ আগবিলাকত ইমান ডাঙৰ ডাঙৰ পোকবিলাক এনেকৈ কৰি থাকে আৰু গছৰ আগবিলাক কাটি থাকে। হ'ল, লাহে লাহে চাং দিয়া আৰম্ভ কৰক। এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব 6 ফুট দিছিল, আপোনালোকে 6 ফুট ডিষ্টেঞ্চ ৰাখি আপোনালোকে বাঁহৰ খুঁটিবিলাক ধুনীয়াকৈ পুতি যাব, আৰু বাঁহৰ এই ওপৰত যিটো পাৰিবা বুলি কওঁ সেইটো আপোনালোকে উঠাই দিলে।
ডাব বা আপোনালোকে এনেকৈ দীঘলকৈ দিব, পাৰিবাবিলাক পাতলিকৈ দিব। চাং দিয়া হ'ল, গছবিলাক ধুনীয়াকৈ উঠাই দিয়ক, চাঙত উঠাই দিয়ক। মোটামুটি 2 পৰা 2.5 মাহ পিছৰ পৰা আপোনালোকৰ গছত যথেষ্ট পৰিমাণে ফলন আৰম্ভ হ'ব। এটা কথা হ'ল, যেতিয়া আপোনালোকে লগাব সেই সময়ত যদি খৰাং বতৰ পাইছে তেনেহ'লে আপোনালোকে খেতিত যেতিয়া গজালি মেলা শেষ হ'ব তেতিয়া আপোনালোকে খেতিত ধুনীয়াকৈ জলসিঞ্চন কৰিব বা পানীৰ যোগান ধৰিব। তো পটল বৰষুণৰ পাগল, বৰষুণ যিমান হ'ব পটলৰ উন্নতিও বা ফলনো সিমানেই হ'ব। তো কথা হ'ল 1.5 বিঘা মাটি বা 1 বিঘা মাটি যদি আপোনালোকে কৰে, 1 বিঘা মাটিৰ হিচাপত মই আপোনালোকক কৈছোঁ 8 পৰা 10 কুইণ্টেল পটল আপোনালোকে সপ্তাহ মূৰে মূৰে উঠাই আপোনালোকে বজাৰলৈ বিকিব পাৰিব। মই যিটো খেতি কৰিছোঁ সেইটো হ'ল হাইব্ৰিড পটল। আপোনালোকে যদি কৰে এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ শিপা আপোনালোকে যদি লগায় তেনেহ'লে আপোনালোকৰ খেতিৰ পৰা 8 পৰা 10 কুইণ্টেল পটল আপোনালোকে বজাৰলৈ বিকিব পাৰিব সপ্তাহ মূৰে মূৰে। যদি আপোনালোকৰ প্ৰয়োজন হৈছে পটলৰ লতি, পটলৰ শিপা, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব 7002163162। এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰি আপোনালোকে মোৰ পৰা শিপাখিনি ক্ৰয় কৰক, আপোনালোকে খেতিত লগাবৰ কাৰণে প্ৰস্তুতি লওক। তো কথা হ'ল, এতিয়া গছ চাং পালে, সপ্তাহ মূৰে মূৰে পটল উঠাইছে, বিকিছে। প্ৰতি বিঘাত 10 পৰা 15 কিলো DAP, 15 কিলো ইউৰিয়া। তাৰপিছত এই ইউৰিয়া আৰু DAP যে দিব, ইয়াৰ লগত আপোনালোকে দানাবিলাক সিঁচিব লাগিব। দানাবিলাক মই আপোনালোকক নাম কৈ দিছোঁ, নেট্ৰোপালছ, তাৰপিছত হোমিপ্ৰ, ব্লেক পাৰ্ল, তাৰপিছত ব্লেকবেৰী, স্পাৰ্কাৰ জিয়াৰ, নেনো জিয়াৰ, চাই পাৱাৰ প্লাছ জিয়াৰ, তাৰপিছত কিষাণ এগ্ৰ, জিভা, কাৰ্বগ্ৰীণ, এই ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিব। আপোনালোকৰ খেতিৰ পৰা যথেষ্ট পটল আপোনালোকে উঠাব পাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিখিনি কথা কৈছোঁ আপোনালোকে যদি মোৰ কথাৰ ওপৰত বেছ কৰি আপোনালোকে খেতি কৰে নহয় তেনেহ'লে আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। তো মই যিটো দানাৰ কথা ক'লোঁ নহয়, ব্লেক পাৰ্ল, এইটো স্প্ৰে কৰিব পাৰিব, ব্লেকবেৰীও স্প্ৰে কৰিব পাৰিব পাৰ টেংকিত 10 গ্ৰামকৈ। আৰু এটা দানাৰ কথা কৈ দিছোঁ, এইটো হ'ল দানাত আপোনালোকে ইউৰিয়াৰ লগতো দিব পাৰিব, পিকআপ, এইটো 10 গ্ৰামকৈ পাৰ টেংকিত ভৰাই স্প্ৰে কৰিলেও আপোনালোকৰ খেতিত যথেষ্ট গছৰ চেহেৰা চকচকীয়া হ'ব আৰু গছত যথেষ্ট পৰিমাণে ফলন লাগিব। তো বন্ধুসকল, যিখিনি কথা কৈছোঁ এইখিনিৰ ওপৰত আপোনালোকে বেছ কৰক, সফল হওক তাৰে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই যাতে আপোনালোকক পুনৰাই লগ পাওঁ। ধন্যবাদ।